APSCত উত্তীৰ্ণ গড়েশ্বৰৰ মুকুল বসুমতাৰী সম্বৰ্ধনা UPPL দলৰ BTR মিছন সুপাৰ 50 পৰা এবাৰ APSCত উত্তীৰ্ণ হৈছে মুকুল বসুমতাৰী BTR শান্তি চুক্তিৰ পবিত্ৰ দিনটোতে সম্বৰ্ধনা জ্ঞাপন মুকুল বসুমতাৰী BTR MCL পবিত্ৰ কুমাৰ বৰৈ সম্বৰ্ধনা জ্ঞাপন মুকুল বসুমতাৰীক এখন গামোচাৰ মনপত্ৰৰে সম্বৰ্ধনা জনায় BTR MCL পবিত্ৰ কুমাৰ বৰৈ বডোফা মিছন সুপাৰ 50 কোচিং কৰি অসম লোকসেৱা আয়োগৰ দ্বাৰা বাছনি প্ৰাপ্ত সৰুফুলচকী গাঁও নিবাসী মুকুল বসুমতাৰীক আজি UPPL দলে ৰাজহুৱাভাৱে UPPLৰ গড়েশ্বৰস্থিত বাথৌ মন্দিৰ প্ৰাংগণত আয়োজিত সভাত সম্বৰ্ধনা জ্ঞাপন কৰে যুৱ UPPL নেতা সদানন্দ বৰাই ইচ্ছাকতে তেওঁক আদৰণি জনাই আৰু আগন্তুক দিনত এনেধৰণে ছাত্ৰ-ছাত্ৰী ওলাব বুলি আশা কৰে সদানন্দ বৰাই ইয়াৰ লগতে BDO হিচাপে বাছনিভুক্ত হোৱা মুকুল বসুমতাৰীয়ে BTR চৰকাৰক এই পদক্ষেপক ধন্যবাদ জনায় কিয়নো মিছন সুপাৰ 50 দৰে কোচিঙৰ সুবিধা লাভ নকৰিলে বহু ছাত্ৰ-ছাত্ৰী APSC লাভ কৰাৰ সপোন পূৰণ নহলহেঁতেন বুলি তেওঁ কয় ইপিনে উক্ত অনুষ্ঠানত গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ MCL পবিত্ৰ কুমাৰ বৰৈ UPPL দলৰ তৰফৰ পৰা এখন গামোচা মানপত্ৰৰ সম্বৰ্ধনা জনায় ইফালে অনুষ্ঠানত গড়েশ্বৰ ব্লক UPPLৰ সভাপতি দেৱজিৎ ব্ৰহ্ম UPPL নেতা সদানন্দ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আজি গড়েশ্বৰ অঞ্চলৰ পৰা APSCত উত্তীৰ্ণ হ'ব পৰা আমাৰ মুকুল বসুমতাৰী তেখেতক আমাৰ গড়েশ্বৰ সমষ্টিৰ সন্মানীয় পাৰিষদ MCL মহোদয়ে সম্বৰ্ধনা জনায় আৰু লগতে আমাৰ গড়েশ্বৰ ব্লক UPPL তৰফৰ পৰাও তেখেতক এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে আৰণেৰে তেখেতক সম্ভাষণ জনায় তো আমি খুব মানে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ গড়েশ্বৰ অঞ্চলত তেনেকৈ এজন ষ্টুডেণ্টক আমি আজি যে সম্বৰ্ধনা কৰিবলৈ আজি সুযোগ পাইছোঁ তো আমাৰ কাৰণে সঁচাকৈ এটা খুব আজি এটা সুন্দৰ এটা অনুভৱ কৰিছোঁ কাৰণ আজি BTR ৰেকৰ্ড ডে 27 জানুৱাৰী তো এই তাৰিখত আমি আজি মুকুল বসুমতাৰী তেখেতক সম্বৰ্ধনা জনাবলৈ পাই আমি খুবেই সুখী হৈছোঁ কাৰণ BTR চৰকাৰৰ যি এটা সুপাৰ 50 বডোফা মিছন সুপাৰ 50ৰ মানে কোচিং লৈ থকা এজন ষ্টুডেণ্ট আমি আজি গড়েশ্বৰ অঞ্চলৰ পৰা পাবলৈ সক্ষম হৈছোঁ গতিকে আমি আশা কৰোঁ আহি থকা দিনতো গড়েশ্বৰ অঞ্চলৰ পৰা তেনেকৈ এজন আমি বহুজনক আমি তেনেকৈ এটা বিষয় হিচাপে পাবলৈ যাতে আমি সক্ষম হয় তাকে মই কামনা কৰিছোঁ ভাল লাগিছে মানে যেহেতু সবে ৰাইজ আছিলে ইয়াত সবে মানে যিমানখিনি ডিফাৰেণ্ট গ্ৰুপৰ পৰা আহিছে মানুহবিলাক ধৰি লওক ষ্টুডেণ্ট গ্ৰুপে হওক বা পলিটিকেল সব ভালে লাগিছে সকলোৱে ৰাইজে যিহেতু সম্বৰ্ধনা জনাইছে ভালে লাগিছে খুবেই ভাল লাগিছে নিশ্চয় যোনটো BTR গভৰ্ণমেণ্টৰ বডোফা উপেন্দ্ৰনাথ সুপাৰ 50 মিছন যোনটো ৰাখিছে চ' এই মিছনৰ থ্ৰুৱেদি যোৱাবাৰ আমাৰ টাইমত 50 জন চিলেক্ট হৈছিলে আৰু এবাৰটো 100 জন ফ্ৰী কোচিং দিছে চ' এইটোৰ থ্ৰুৱেদি বহুতখিনি ষ্টুডেণ্টে মানে এটা চান্স পাব তেনেকুৱা এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু লগতে এইটো এৱেৰনেছো কৰিব যিমানখিনি নতুন ষ্টুডেণ্ট আছে চ' আগৰ দিনততো এইটো এটা কেৰিয়াৰ অপশ্যন বুলি গমেই পোৱা নাছিলোঁ বহুতখিনি ষ্টুডেণ্টবিলাকে চ' এইটো ভাল হৈছে বহুত তাৰ কাৰণে মই বিৰাটেই থেংকফুল কাৰণ যিটো কোচিং দিছে এইটো নিজাকৈ কোচিং কৰিব লাগিলে বহুখিনি খৰচা যায় আৰু অলমষ্ট এইটো এটা মিডল ক্লাছ ফেমিলিৰ কাৰণে দিল্লীৰ দৰে জাগাত যাই পিনে কোচিং লোৱাটো বহুতেই কষ্ট হয় চ' এইটো যিহেতু BTR গভৰ্ণমেণ্টে পূৰা ফ্ৰীলি কোচিং দিছে লজিঙো দিছে আৰু লগতে যিমানখিনি খৰচা পাতি হয় গোটেইখিনি যিহেতু উঠাইছে চ' এইটো খুবেই এপ্ৰিচিয়েট আৰু থেংকফুল মই তাৰ কাৰণে মোৰ মনৰ পৰা থেংক ইউ তাৰ কাৰণে এটা বছৰে এটা এণ্ট্ৰেঞ্চ লোৱা হয় এই এণ্ট্ৰেঞ্চত মানে যিমানখিনি ডিগ্ৰী কমপ্লিট হোৱা ষ্টুডেণ্ট আছে সিহঁতে এপিয়াৰ হ'ব পাৰে আৰু এই এক্সামটো মেইন এক্সামত যিটো প্ৰিলিমছ এক্সাম থাকে তেনেকুৱাই টেষ্ট এটা হয় চ' তাতে যোনবিলাকে টপ 50 বিলাকক মানে চিলেক্ট কৰি পিনে এতিয়া ৰিচেণ্টলিটো এই ছেকেণ্ড টাইমত যিটো মানে সুপাৰ 50 এক্সাম পাতিছে তাতেতো 100 লৈছে 50 জন দিল্লীত পঠাই 50 জন গুৱাহাটীতে ৰাখে